Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 9ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 5ৰ অনুশীলনী 5.2 মই কৰাম। ইয়াৰ আগতে আমি ইন্ট্ৰোডাকশন 5.1 এতিয়া আমি 5.2 কৰাই আছো, তো আটাইবোৰ তোমালোকে ডেসক্ৰিপশনত পাই যাবা লিংক। ওকে, ইয়াত আমাক কোৱেশ্চন দুটাই দিয়া আছে, কিন্তু দুটা কোৱেশ্চন আমাৰ বহুতেই গুৰুত্বপূৰ্ণ। ঠিক আছে, ইয়াৰ আগতে মই তোমালোকক কম যে ইউক্লিডৰ কেইটামান স্বতঃসিদ্ধ আৰু কেইটামান কি আছিলে স্বীকাৰ্য আছিলে, এইকেইটা আমি মুখস্থ কৰিব লাগিব। স্বতঃসিদ্ধ আছিলে আমাৰ কিতাপত দিয়া আছে 7টা, আৰু স্বীকাৰ্য আমাক কেইটা দিয়া আছে, স্বীকাৰ্য আমাক দিয়া আছে 5টা। তো আমাক কুৱেশ্যনটো কি কৈছে আমি চাওঁ এবাৰ। ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা। সিম্পল, আমাক ইয়াত কৈছে যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো যাতে সহজে বুজি পায় সকলোৱে, বা আমি বুজি পাওঁ, সেইটো আমি কেনেকৈ লিখিম। তো আমিতো প্ৰথমে এইটো জানিব লাগিব যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো আছিল কি। সিম্পল, ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটোৱে কৈছিল যে এডাল সৰল ৰেখা আন দুডাল সৰল ৰেখাৰ ওপৰত আপতিত হয় যদি, আৰু ই সৃষ্টি কৰা একেফালৰ অন্তকোণ দুটা একেলগে দুই সমকোণতকৈ কি হ'ব, যদি কম হয় তেন্তে সেই ৰেখা দুডালক যদি আমি অসীমলৈ বঢ়াই দিওঁ তেন্তে ইহঁত এসময়ত গৈ পৰস্পৰক ছেদ কৰিব। মই এবাৰ দেখুৱাই দিওঁ তোমালোকক কেনেকৈ। চোৱা, যদি দুটা ৰেখা যদি এনেকৈ থাকে আৰু ইহঁতক ধৰা এনেকৈ কটাকটি কৰিছে আন এটা ৰেখাই, ধৰি লোৱা এল ৰেখা আৰু এম ৰেখা, এই দুটাক ছেদ কৰিছে এন নামৰ এটা ৰেখাই। যদি ইহঁতৰ একেফালত থকা অন্তকোণ দুটা একেফালে থকা অন্তকোণ দুটাৰ সমষ্টি, ধৰি লোৱা এইটো কোণৰ নাম দিলোঁ মই এক্স আৰু এইটো কোণৰ নাম দিলোঁ মই ৱাই। যদি এক্স কোণ আৰু ৱাই কোণক যদি যোগ কৰিলে, এক্স কোণ আৰু ৱাই কোণৰ যোগফলটো যদি 90 ডিগ্ৰীতকৈ সৰু হৈ যায়, 90 ডিগ্ৰীত দুই সমকোণ 180 ডিগ্ৰীতকৈ যদি সৰু হৈ যায়, তেন্তে এই দুটা সেইফালে এসময়ত গৈ লাগি যাব। এনেকৈ বঢ়াই দিলে এসময়ত ইহঁত দুটা পৰস্পৰক ছেদ কৰিব, এইটোৱে আমাক কৈছে। তো আমি এইটো কেনেকৈ সহজে বুজি পোৱাকৈ লিখিম। তো সহজে বুজি পোৱাকৈ লিখিবলৈ হ'লে ষ্টুডেণ্টছ এইটো বহুতেই ইজি। চোৱা, মই ধুনীয়াকৈ লিখিছোঁ, তোমালোকে চোৱা। তোমালোকে পঢ়া। ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটোক সহজে বুজিবলৈ ইয়াৰ সমতুল্য উক্তি প্লেফেয়াৰৰ স্বতঃসিদ্ধ ব্যৱহাৰ কৰিব পাৰি। এই প্লেফেয়াৰৰ স্বতঃসিদ্ধটো আচলতে কি হয় আমি অকণমান চাওঁ। ইয়াৰ সৰল ৰূপটো হ'ল যিকোনো এটা বিন্দু পি আৰু পি বিন্দুৰ মাজেৰে নোযোৱা এডাল প্ৰদত্ত ৰেখা এল, যেনেকৈ আমি লিখিলোঁ, এটা বিন্দু মই লৈছোঁ পি আৰু তাৰ মাজেৰে নোযোৱা আন এডাল মই ৰেখা লৈছোঁ কি এল। অ'কে, এলৰ বাবে পি বিন্দুৰ মাজেৰে কেৱল এডাল আৰু মাত্ৰ এডালহে সৰল ৰেখা এম টানিব পাৰি। ইয়াৰ মাজেৰে এলৰ সমান্তৰাল হোৱাকৈ মাত্ৰ এডালহে আমি কি কৰিব পাৰি, সৰল ৰেখা আমি অংকন কৰিব পাৰি, যিয়ে এলৰ কি হ'ব, সমান্তৰাল হ'ব। মই আকৌ কৈ দিওঁ ধৰি লোৱা ইয়াত মই এটা বিন্দু লৈছোঁ পি, এই পি বিন্দুটো এটা বিন্দু লৈছোঁ মই পি, আৰু এই পি বিন্দুৰ মাজেৰে নোযোৱা এটা সৰল ৰেখা মই লৈছোঁ এল। অ'কে, এটা সৰল ৰেখা মই লৈছোঁ এল। এই সৰল ৰেখাটো চোৱা, এই সৰল ৰেখাটো লৈছোঁ, প্ৰথমে মই কি লৈছোঁ, এটা পি বিন্দু লৈছোঁ আৰু তাৰ মাজেৰে নোযোৱা আন যিকোনো এটা ৰেখা লৈছোঁ, তাৰ নাম দিলোঁ মই এল। অ'কে, তাৰপিছত কি কৈছে, পি বিন্দুৰ মাজেৰে কেৱল এডাল আৰু মাত্ৰ এডালহে সৰল ৰেখা টানিব পাৰি। এনেকুৱা পি বিন্দুৰ মাজেৰে এলৰ সমান্তৰাল হোৱাকৈ মাত্ৰ আমি কেইটা সৰল ৰেখা অংকন কৰিব পাৰিম, এডাল। ধৰি লোৱা মই এইফালে অংকন কৰিছোঁ এম। যদি তুমি আৰু বেলেগ অংকন কৰা, এইকেইটা কেতিয়াও এলৰ সমান্তৰাল নহয়, এনেকৈ দিলা এইটো সমান্তৰাল নহয়, এনেকৈ দিলা এইটো সমান্তৰাল নহয়, এনেকৈ দিলা এইটো সমান্তৰাল নহয়, অকল এটাইহে সমান্তৰাল হ'ব। তো এইটোকে আমি কি বুলি কওঁ, প্লেফেয়াৰৰ স্বতঃসিদ্ধ এক্সিয়মছ। অ'কে,
দ্যাটছ অল এভৰিৱান। এইটো ভালকৈ পঢ়া আৰু একেবাৰে বুজি যাবা, বহুত সহজ। মই চিত্ৰটো সেইকাৰণে দি দিছোঁ। পঞ্চম স্বীকাৰ্যটো খুবেই ইম্পৰ্টেণ্ট। দ্বিতীয় কুৱেশ্যনটো আমি চাওঁ। দ্বিতীয় কুৱেশ্যনটো ৰিলেটেড টু পঞ্চম স্বীকাৰ্য। ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়নে ব্যাখ্যা কৰা। য়েছ, এইটোতো সূচাই, তো আমি লিখিছোঁ হয়। ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তৰাল সৰল ৰেখাৰ অৱস্থিতি নিশ্চিত কৰে। ইউক্লিডৰ পঞ্চম স্বীকাৰ্য অনুসৰি যদি এডাল ছেদকে দুডাল সৰল ৰেখাক ছেদ কৰে আৰু ছেদকৰ একেফালে থকা অন্তৰ্বৰ্তী কোণ দুটাৰ সমষ্টি 2 সমকোণ বা 180 ডিগ্ৰী হয়, তেন্তে ইহঁত কি হ'ব? ৰেখা দুডালে যিফালে বৃদ্ধি কৰা নহওক কিয় ইহঁত পৰস্পৰ কেতিয়াও ছেদ নকৰে। যদি দুই সমকোণৰ সমান হয় তেতিয়াহে ছেদ নকৰে, কিন্তু যদি দুই সমকোণতকৈ সৰু হৈ যায় তেন্তে সেইফালে ছেদ কৰিব। ডাঙৰ হ'লে তাৰ অপজিট ছাইডত ছেদ কৰিব। এইটো চাওঁ, যিহেতু সিহঁত পৰস্পৰক কেতিয়াও ছেদ নকৰে, গতিকে ৰেখা দুডালত পৰস্পৰ সমান্তৰাল হ'ব। চিত্ৰত এম আৰু এন দুডাল সৰল ৰেখা আৰু এল এডাল কি হয়? ছেদক হয়। এংগল 1 আৰু এংগল 2ৰ মানটো কি দিয়া আছে আমাক? 120 ডিগ্ৰী। অ'কে, চোৱা তোমালোকে, ইয়াত আমাক দিয়া আছে, এইটো হ'ল আমাৰ এম এটা ৰেখা সৰল ৰেখা, এন এটা সৰল ৰেখা। এই সৰল ৰেখাটোক ছেদ কৰিছিলে এমে, তো এমে ছেদ কৰাৰ ফলত কি হ'ল? ইয়াত দুটা কোণ হৈ গ'ল। ধৰি লোৱা এইটো ইয়াত নহয়, এইটো হ'ব ইয়াত 2। এই এংগল 1 আৰু এংগল 2 এই দুটাৰ যোগফল কি হ'ব? 180 ডিগ্ৰীৰ সমান হ'ব। যদি ইয়াতকৈ সৰু হয়, ধৰি লোৱা 175 হয়, তো ইফালে আহি লগ লাগিবই। কিন্তু যিহেতু এইটো 180 ডিগ্ৰী হ'লে কেতিয়াও লগ নালাগে, আৰু এইটো কি হ'ব? আমাৰ এটা সৰল ৰেখা। আই হোপ তোমালোকে এইখিনিও বুজি পাইছা। যদি বুজি পাইছা বহুতেই ভাল। কিবা প্ৰব্লেম হ'লে মোক জনাবা, আৰু আই এম হিয়াৰ অলৱেজ। তোমালোকে প্লিজ জনাবা, ঠিক আছে? থেংক ইউ এভৰিৱান, থেংক ইউ।